সকলোকে নমস্কাৰ। মোৰ নাম চম্পক দাস। মই ইভেণ্ট মেনেজমেণ্টত আছোঁ। আমাৰ ইভেণ্ট মেনেজমেণ্ট এছ'চিয়েশ্যন এটা আছে, তাৰে মই সভাপতি। আৰু আমাৰ লগৰ সবিন দাস মানে ৰাবু, তেওঁ আমাৰ লগত আছে। এই যিবিলাক আমি দেখি আছোঁ ছ'চিয়েল মিডিয়াত, যিবিলাক কথা শুনি আছোঁ, সেইবিলাক খুব দুখ লগা কথা। তাৰোপৰি যোৱাকালি মই এটা খুব সাংঘাতিক বস্তু এটা দেখা পালোঁ যে জুবিন দাৰ নামত এটা কোম্পানী ফ্লোট কৰিছিলে, তাতে 3জন ডাইৰেক্টৰ হৈছিলে, টাৰ্চে মিট্টেল, সিদ্ধাৰ্থ শৰ্মা আৰু জুবিন দা। তো সেইটো LLP কোম্পানী আছিলে। সেইটো কোম্পানী এইকাৰণে কৰিছিলে যে জুবিন দাৰ যিবিলাক গান, যিবিলাক কমাৰ্চিয়েল আকাৰত মানে ক'ৰবাত পৰিৱেশন কৰিব, তাৰে কাৰণে ৰয়েলটি পাব। তো সেই কোম্পানীটোৱে পায়। তো তাৰে নিয়মটো হ'ল যে 3জন ডাইৰেক্টৰৰ যদি এজন ঢুকাই যায়, তেনেহ'লে 2জন ডাইৰেক্টৰ মালিক হৈ থাকে। তেওঁলোকে ৰয়েলটি পাই থাকিব লাইফ লং, যেতিয়ালৈকে সেই গানবিলাক পৰিৱেশন হৈ থাকিব। এতিয়া কথাটো হ'ল, এইটো বিৰাট ডাঙৰ এটা কনস্পিৰেচি, যিটো মই চালোঁ, যদি সেনেকৈ হয়। চ' যিহেতু 3জন ডাইৰেক্টৰ আমাৰ মৰমৰ জুবিন দা নাথাকিলে, তো আল্টিমেটলি 2জন ডাইৰেক্টৰ কোন থাকিলে? শেখৰ শৰ্মা আৰু টাৰ্চে মিট্টেল। তাৰমানে জুবিন দাই কষ্ট কৰি গানবিলাক গালে, জুবিন দাৰ উত্তৰাধিকাৰীয়ে সেই ৰয়েলটি নাপায়, 2জন বেলেগ ব্যক্তিয়ে সেই ৰয়েলটি পাই থাকিব, তেওঁলোকৰ ল'ৰা ছোৱালীও খাব। তাৰমানে এইটো বৰ ডাঙৰ বিষয়, আৰু এইটো এটা ইকনমিক অফেন্স। এইটোৰ এগেইনষ্টে আমি এখন পিটিশ্যন দিব লাগে ইমিডিয়েটলি, যাতে জুবিন দাৰ উত্তৰাধিকাৰী গৰিমা বৌ বা যিসকল আছে, তেওঁলোকে পাব লাগে। সকলোকে নমস্কাৰ। মোৰ নাম চম্পক দাস। মই ইভেণ্ট মেনেজমেণ্টত আছোঁ। আমাৰ ইভেণ্ট মেনেজমেণ্ট এছ'চিয়েশ্যন এটা আছে, তাৰে মই সভাপতি। আৰু আমাৰ লগৰ সবিন দাস মানে ৰাবু, তেওঁ আমাৰ লগত আছে। এই যিবিলাক আমি দেখি আছোঁ ছ'চিয়েল মিডিয়াত, যিবিলাক কথা শুনি আছোঁ, সেইবিলাক খুব দুখ লগা কথা। তাৰোপৰি যোৱাকালি মই এটা খুব সাংঘাতিক বস্তু এটা দেখা পালোঁ যে জুবিন দাৰ নামত এটা কোম্পানী ফ্লোট কৰিছিলে, তাতে 3জন ডাইৰেক্টৰ হৈছিলে, টাৰ্চে মিট্টেল, সিদ্ধাৰ্থ শৰ্মা আৰু জুবিন দা। তো সেইটো LLP কোম্পানী আছিলে। সেইটো কোম্পানী এইকাৰণে কৰিছিলে যে জুবিন দাৰ যিবিলাক গান, যিবিলাক কমাৰ্চিয়েল আকাৰত মানে ক'ৰবাত পৰিৱেশন কৰিব, তাৰে কাৰণে ৰয়েলটি পাব। তো সেই কোম্পানীটোৱে পায়। তো তাৰে নিয়মটো হ'ল যে 3জন ডাইৰেক্টৰৰ যদি এজন ঢুকাই যায়, তেনেহ'লে 2জন ডাইৰেক্টৰ মালিক হৈ থাকে। তেওঁলোকে ৰয়েলটি পাই থাকিব লাইফ লং, যেতিয়ালৈকে সেই গানবিলাক পৰিৱেশন হৈ থাকিব। এতিয়া কথাটো হ'ল, এইটো বিৰাট ডাঙৰ এটা কনস্পিৰেচি, যিটো মই চালোঁ, যদি সেনেকৈ হয়। চ' যিহেতু 3জন ডাইৰেক্টৰ আমাৰ মৰমৰ জুবিন দা নাথাকিলে, তো আল্টিমেটলি 2জন ডাইৰেক্টৰ কোন থাকিলে? শেখৰ শৰ্মা আৰু টাৰ্চে মিট্টেল। তাৰমানে জুবিন দাই কষ্ট কৰি গানবিলাক গালে, জুবিন দাৰ উত্তৰাধিকাৰীয়ে সেই ৰয়েলটি নাপায়, 2জন বেলেগ ব্যক্তিয়ে সেই ৰয়েলটি পাই থাকিব, তেওঁলোকৰ ল'ৰা ছোৱালীও খাব। তাৰমানে এইটো বৰ ডাঙৰ বিষয়, আৰু এইটো এটা ইকনমিক অফেন্স। এইটোৰ এগেইনষ্টে আমি এখন পিটিশ্যন দিব লাগে ইমিডিয়েটলি, যাতে জুবিন দাৰ উত্তৰাধিকাৰী গৰিমা বৌ বা যিসকল আছে, তেওঁলোকে পাব লাগে।